আমি আপোনালোকক ইতিমধ্যে মই প্ৰেছ ৰিলিজখিনি দিলোঁৱে। আমি আজি সংবাদমেল আয়োজন কৰাৰ মুখ্য বিষয়টো হৈছে আজি কিছুদিন ধৰি আমি যদি টিভি অন কৰোঁ, আমি যদি ৰেডিঅ' অন কৰোঁ, সকলোতে শুনি থাকিম অৰুণোদয় নামৰ আঁচনি এখন। অসম চৰকাৰে যিখন অৰুণোদয় আঁচনিৰ কথা অনবৰতে মানুহৰ ওচৰলৈ লৈ যাব বিচাৰিছে বিভিন্ন মাধ্যমৰ জৰিয়তে, তাত আমাৰ ক'বলগীয়া বহুতখিনি আছে। অৰুণোদয় আঁচনিৰ যিখিনি প্ৰাধান্যৰ কথা কৈছে তাত দিব্যাংগসকলক প্ৰাধান্য দিয়া হ'ব বুলি কৈছে, কিন্তু আমাৰ আজিৰ দিনটোত স্পষ্ট ছবিখন দিব্যাংগক কি ধৰণৰ সহায় কৰিব সেই বিষয়ে অস্পষ্ট হৈ আছে। তাত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিভাৱে চিঞৰি চিঞৰি কৈছে যে আমি দিব্যাংগসকলক, বিধৱাসকলক অগ্ৰাধিকাৰ দিম, কিন্তু কথাটো হ'ল দিব্যাংগসকলক জানো অগ্ৰাধিকাৰ দিব? দিব্যাংগসকলক তেখেতসকলে এনেকুৱা কৰিছে যে ক'ৰবাত মহিলা দিব্যাংগকহে অগ্ৰাধিকাৰ দিম, পুৰুষক নিদিওঁ, এনেকুৱা ধৰণৰ কথা তেখেতসকলে এক প্ৰকাৰ প্ৰচাৰ কৰিব বিচাৰিছে। আৰু প্ৰথমতে মই চৰকাৰক আপোনালোকৰ জৰিয়তে একদম পোনপটীয়া প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ, এই আঁচনিখন আচলতে বিজেপি শাসকীয় দলটোৰ নে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ? এই প্ৰশ্নৰ উত্তৰটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোনপটীয়াকৈ ৰাজহুৱাভাৱে দিলে আমি সুখী হ'ম। কিয় মই এই কথা আশা কৰোঁ? কাৰণ যদিহে অসম চৰকাৰৰ তেতিয়াহ'লে কোনো এটা বিভাগক জড়িত কৰি অসম চৰকাৰে ইয়াৰ প্ৰপত্ৰ দিয়াৰ পৰা আদি কৰি হিতাধিকাৰী নিৰ্বাচিত কৰাৰ ব্যৱস্থা কৰক। আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে এই হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত অসম চৰকাৰৰ কোনো বিভাগক জড়িত নকৰি বিজেপি দলৰ কিছুমান নেতা কৰ্মী, পালি নেতাকে এই প্ৰপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত আমাৰ কিছু ভাই ভনী বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। কাৰণ বিজেপি দলৰ কৰ্মী নোহোৱাৰ সুবাদতে আমাৰ ভাই ভনীসকলক বঞ্চিত কৰিবলৈকে একচামে উঠি পৰি লাগিছে। এনেকুৱা উদাহৰণ আমাৰ বহুত আছে। যদিহে বিজেপি দলৰ এইখন আঁচনি হয় তেতিয়াহ'লে তেওঁলোকে বিজেপি সেই হেঙাবাৰী অফিচটোৰ পৰা তেওঁলোকে পইচা দিয়াৰ ব্যৱস্থা কৰক। অসম বিজেপিয়ে হেঙাবাৰী অফিচৰ পৰা যদি তেখেতসকলে বিজেপি দলৰ অফিচৰ পৰা যদি পইচাটো দিয়ে হিতাধিকাৰী, তেতিয়াহ'লে বিজেপি কৰ্মীৰ দ্বাৰা তেওঁলোকে প্ৰপত্ৰ বিতৰণ কৰক, বিজেপি কৰ্মীৰ দ্বাৰা নিৰ্বাচিত কৰক হিতাধিকাৰী, আমাৰ ক'বলগীয়া নাই। কিন্তু যদি এখন অসম চৰকাৰৰ আঁচনি, তেতিয়াহ'লে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কোনোবা এটা অসম চৰকাৰৰ বিভাগৰ দ্বাৰা এই প্ৰপত্ৰসমূহ দিয়াৰ ব্যৱস্থা কৰক। দ্বিতীয় কথাটো হৈছে আমাৰ প্ৰতিবন্ধীসকলৰ ক্ষেত্ৰত যি ধৰণে আমি ইতিমধ্যে 1000 টকাকৈ দীনদয়াল দিব্যাংগ আঁচনিৰ ধন লাভ কৰি আছোঁ, অসমৰ নিৰ্বাচিত প্ৰতিবন্ধী হিতাধিকাৰীয়ে সেই হিতাধিকাৰীৰ লিষ্টখিনি যিহেতুকে ইতিমধ্যে সমাজ কল্যাণ বিভাগত আছে, তাত একাউণ্ট নম্বৰ আৰু IFSC কোড, যদি আপুনি সঁচাকৈ প্ৰতিবন্ধী লোকসকলক দিম বুলি ভাবিছে তেতিয়াহ'লে সেইখিনি মানুহৰ লগত 1000 টকা যি আমাৰ মাহিলী ভাত্তা দিয়া হয় তাৰ লগত 830 টকা আপোনালোকে যোগ কৰি দিয়ক, 1830 টকা হিচাপত আপোনালোকে আমাৰ এই আঁচনিৰ অন্তৰ্ভুক্ত কৰক। অন্যথা যে এয়া এক ভেকু ভাওনা, এয়া যে এক ভেকু ভাওনা হ'ব সেয়া কিন্তু নিশ্চিত। 2 নম্বৰ কথা হৈছে যে হেমন্ত বিশ্ব শৰ্মাই আচলতে আঁচনিখন যে ঘোষণা কৰি যে এক প্ৰশাসনত পৰিণত কৰিব বিচাৰিছে আৰু প্ৰতিবন্ধীসকলক যে বঞ্চিত কৰিব, ইয়াৰ প্ৰমাণ আমি আপোনালোকক আজি দুটামান দিব বিচাৰিছোঁ। মই এই প্ৰেছ ৰিলিজত ইতিমধ্যে দেখিছোঁ যে এই বিয়োগম বিভাগ কিছুমানত শিক্ষা, স্বাস্থ্য, বিত্তৰ দৰে বিভাগবিলাকত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা বিভাগত আজি প্ৰায় 19 বছৰ তেখেতে স্বাস্থ্য বিভাগত থাকিলে, শিক্ষা বিভাগতো বহুত বছৰ থাকিলে, এতিয়া বিত্ত বিভাগৰ দায়িত্ব লৈ আছে। কিন্তু তেখেতে ইমান দিন থকাৰ পিছত যি ধৰণে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগত নিযুক্তি দিলে, তাত কিন্তু প্ৰতিবন্ধী লোকে যি ধৰণে নিযুক্তি পাব লাগিছিল সেই ধৰণে নিযুক্তি নাপালে, যাৰ পৰিপ্ৰেক্ষিতত যোৱা আপোনাৰ 28 তাৰিখৰ দিনাখন, 28 জানুৱাৰীৰ দিনাখন আমি তেখেতলৈকে এক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু স্মাৰক পত্ৰ প্ৰদানৰ অৰ্থটো আছিল যে সেই সময়ত ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনৰ আণ্ডাৰত, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনৰ অধীনত 403টা পদ পূৰণৰ বাবে তেখেতসকলে এক বিজ্ঞাপন প্ৰকাশ কৰিছিলে। অসম ট্ৰিবিউনৰ কাকতত প্ৰকাশ পাইছিলে বিজ্ঞাপনসমূহ। মই ইতিমধ্যে এই কপিটো আপোনালোকক দিয়ে দিছোঁ। আৰু তাৰ পৰিৱৰ্তে আমি তেখেতসকলক এখন স্মাৰক পত্ৰ দিছিলোঁ যে তাত 4% আমাৰ ৰিজাৰ্ভেশ্যন লাগে। আৰু তেখেতে এই বিষয়ে কাৰ্যকৰী নকৰাত আমি পুনৰ 11 ফেব্ৰুৱাৰী 2020 তাৰিখৰ দিনাখন স্বাস্থ্য শিক্ষা সঞ্চালকালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে ৰূপায়ণ কৰিছিলে, যাৰ পৰিপ্ৰেক্ষিতত সেইদিনাখন তাত উপস্থিত হৈ এডিশ্যনেল ডিএমই, এডিশ্যনেল ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, তেখেতে তাত উপস্থিত হৈ ইয়াক লিখিত দিছিলে। মই আপোনালোকক কপিটো দি দিম। ইয়াত স্পষ্টভাৱে আপোনালোকে দেখিব তেখেতে কৈছিলে যে আমি 7 দিনৰ ভিতৰত মিটিং অনুষ্ঠিত কৰিম। মই কিন্তু আপোনাক 10 দিন লিখি দিছোঁ, কিন্তু 7 দিনৰ ভিতৰত মিটিং অনুষ্ঠিত কৰিম। তেতিয়া কিন্তু কোনো কৰোণাও অহা নাছিল অথবা অন্য ধৰণৰ কোনো দুৰ্যোগো হোৱা নাছিল। কিন্তু সেই 11 ফেব্ৰুৱাৰীৰ দিনটোৰ 10 দিনটো তেখেতে লিখি দিয়া মতে যদি মই কওঁ, মোক কৈছিল 7 দিন লিখি
লিখি দিছিল 10 দিন আৰু স্পষ্টভাৱে তেখেতে সহি কৰি দিছিল ইয়াত লিখি পেলাই সেই 10 দিন কিন্তু আজিলৈকে আহি নাপালে মই আপোনালোকক কপিখিনি দিব বিচাৰিছোঁ কপিখিনি দিয়া যায় স্পষ্টভাৱে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনে কিন্তু 10 দিনৰ ভিতৰত সভা অনুষ্ঠিত কৰি আমাৰ প্ৰাপ্যসমূহ দিব বুলি তেখেতসকলে স্পষ্ট কৰি দিছিল আৰু আজি কিছুদিন আগত 28 আগষ্টৰ দিনাখন তেখেতে এক নিযুক্তিৰ ইয়াত নিযুক্তি পত্ৰ বিতৰণৰ এক অনুষ্ঠান কৰিলে য'ত 5137 গৰাকী শিক্ষকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিলে কিন্তু এই 5137 গৰাকী ব্যক্তিৰ ভিতৰত আমাৰ কিন্তু প্ৰতিবন্ধী ব্যক্তি কেইগৰাকী আছে তেখেতে স্পষ্টভাৱে একো ক'ব নোৱাৰিলে আপোনালোকক এটাকে অৱগত কৰিব বিচাৰো যে আমাৰ যিখন ৰাইট টু পাৰ্চনশ্বিপ ডিজেবিলিটি এক্ট 2016 ইকুৱেল ৰাইটছ ইকুৱেল অপৰচুনিটি আছে ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ 4% ৰিজাৰ্ভেশ্যন দিয়াটো বাধ্যতামূলক যদিও তেখেতসকলে কি আৰু যদিহে কোনোবা আমাৰ ব্যক্তি সেই ৰিজাৰ্ভেশ্যনৰ কৰা কোটাত যদি নাথাকে তেতিয়াহ'লে তিনিবাৰলৈকে স্পষ্টভাৱে আইনখনত উল্লেখ কৰা আছে যে প্ৰথমবাৰ এডভাৰটাইজ কৰোঁতে যদি কোনো এপ্লাই নকৰে দ্বিতীয়বাৰ এডভাৰটাইজ কৰিব দ্বিতীয়বাৰ এডভাৰটাইজ কৰাৰ পিছত যদি নকৰে তৃতীয়বাৰ এডভাৰটাইজ কৰিব আৰু তিনিবাৰ এডভাৰটাইজ কৰাৰ পিছত যদি পূৰণ নহয় তেতিয়াহ'লে তেওঁলোকে সেইটো জেনেৰেল কেটেগৰীলৈকে ঠেলি দিব কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিকেইটা বিভাগ আছে তেনেকুৱা বিভাগে কোনো ধৰণৰ আজিলৈকে নীতি নিয়ম ফ'ল' কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত এই হাজাৰ এপইণ্টমেণ্ট দিয়া তেখেতে প্ৰচেছটো দেখাই আছে যদিও আমি প্ৰতিবন্ধীসকল কিন্তু সদায় বঞ্চিত হৈ আছোঁ আমাক আচলতে তেখেতে কি ক'ব বিচাৰিছে তেখেতৰ এই মেছেজবিলাকৰ দ্বাৰা তেখেতে আচলতে প্ৰতিবন্ধীৰ প্ৰতি দায়িত্বটো বুজি নাপায় নে তেখেতে RPT এক্টখনৰ বিষয়ে নাজানে যদি নাজানে তেখেতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি পঢ়িব এই আইনখনত কি লিখা আছে আৰু এটা কথা আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ যে যোৱা 11 আগষ্ট তাৰিখে অসমত 382খন বিদ্যালয় আৰু মহাবিদ্যালয়ক প্ৰাদেশিকীকৰণ কৰা হ'ল কিন্তু অতি দুখেৰে ক'ব বিচাৰিছোঁ যে তেখেতে প্ৰতিবন্ধীসকলক এনেকৈ প্ৰতাৰিত কৰিছে এনেকৈ প্ৰতাৰিত কৰিব বিচাৰিছে যে অসমত গোটেই অসমখনত একমাত্ৰ এখনেই আছে দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয় সেই উচ্চ মাধ্যমিক বিদ্যালয়খন বশিষ্ঠত অৱস্থিত আৰু সেইখনো কিন্তু চৰকাৰীকৰণ কৰাত বা প্ৰাদেশিকীকৰণ কৰাত তেখেতৰ নাম কিন্তু তেখেতৰ মুখত নোলাল এনেকুৱা নহয় যে তেখেতে নাজানে তেখেতে সকলো কথা জানে কিন্তু তাৰপিছতে তেখেতে এইখন প্ৰাদেশিকীকৰণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অকল সেইখনে কিয় গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাদ দিও বিহপুৰীয়াত এখন বিদ্যালয় আছে যিখন 51 বছৰ গঢ়কি গ'ল ইতিমধ্যে সেইখন বিদ্যালয়কো কোনো অনুদান অথবা তেখেতে প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত কোনোদিনেই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এই বিষয়ে ইতিমধ্যে শিক্ষা বিভাগক বাৰম্বাৰ জনাই থকা হৈছে কিন্তু শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰে সেইকাৰণে আমি আজি এই সংবাদ মেলৰ জৰিয়তে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথাই জনাব বিচাৰিছোঁ যে আপুনি আমাক মৰম কৰি দয়া কৰিব নালাগে আপুনি আমাৰ প্ৰাপ্য অধিকাৰ দিয়ক অন্যথা অনাগত দিনত পোৱা নোপোৱাৰ বেদনাত প্ৰতিবন্ধীসকলে দিশবোৰ স্তব্ধ কৰিবলৈকে কিন্তু বেছি সময় নালাগিব তেওঁ বাৰেপতি ভাষণত কয় যে 2.5 লাখ দিব্যাংগ লোকক সামৰি পেলাই তাৰমানে তেওঁলোকে আঁচনিবিলাকৰ অন্তৰ্ভুক্ত কৰাৰ লগতে 1000 টকাকৈ মাহে প্ৰদান কৰি আহিছে আৰু তেওঁ প্ৰত্যেকটো ভাষণতে দিব্যাংগসকলক উপকৃত হোৱা বুলি কয় তেখেতৰ মই আপোনাক এতিয়া স্পষ্ট কৰি দিছোঁ তেখেতে 2017 চনৰ 7 ফেব্ৰুৱাৰীৰ দিনাখন অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত সেইদিনাখন বাজেট অধিৱেশন আছিল আমি এক কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু সেই কাৰ্যসূচীৰ দিনাখন 4:30 বজাত অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসমৰ মুখ্য সচিবকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত আমাক কৈছে যে 1000 টকাকৈ 4,50,000 মানুহক দিব্যাংগ ব্যক্তিক দিয়া হ'ব এই কথা ইতিমধ্যে ৱেবছাইটত উপলব্ধ অসম চৰকাৰে এই স্পষ্টীকৰণ প্ৰেছ ৰিলিজ জবত দি দিছিলে আপোনালোকৰ সংবাদ মাধ্যমত আজিও আপোনালোকে পাব কিন্তু 4.5 লাখ বেলেগ কথা তেখেতে যে 2.5 লাখ কৈছে কোনো 2.5 লাখক দিয়া নাই আজিৰ তাৰিখত যোৱা বছৰলৈকে 1,61,162 গৰাকী প্ৰতিবন্ধী ব্যক্তিক আৰু এই বছৰত নতুনকৈ আচলতে মাৰ্চত পাব লাগিছিল 13,851 গৰাকী ব্যক্তি এই 1,70,000 ব্যক্তিৰ বাহিৰে মই আপোনাক স্পষ্টভাৱে মই গোটেই চিঠিৰ জৰিয়তে আপোনাক দিব বিচাৰিছোঁ কিমানখিনি দিছে এয়া আমি কোৱা কথা নহয় এয়া ডিপাৰ্টমেণ্টৰ ৰেকৰ্ড অনুসৰি এইখন চিঠিতে স্পষ্ট হৈ আছে এইখন হৈছে এডিশ্যনেল চিফ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছামক ইয়াত দিছে ইয়াত এতিয়া নতুনকৈ বেনিফিচিয়াৰী দিছে 13,753 গৰাকী 2019 বৰ্ষত নতুনকৈ যিটো দিছে 20 বৰ্ষত 19-20 আৰু আগত দিছিলে তেখেতসকলে 1,61,162
62,162 গৰাকী। গতিকে এইখিনি ব্যক্তিকে তেখেতসকলে দিছে, তাত বাহিৰে কোনো ধৰণৰ ব্যক্তিক তেখেতসকলে কোনো ধৰণৰ সাহায্য 1000 টকীয়া কোনো সাহায্য দিয়া নাই। কিন্তু তেখেতে যি ঢাক ঢোল বজাই থাকে, আচলতে তেখেতে কি কৰে জানে, তেওঁৰ কথা মই কি ক'ম, তেখেতে কেইদিনমান আগতে আজি এই বিধানসভাত এটা হেৰি কৈছে নহয় যে স্কুটি দি পেলাই আমি খুচুৰাই বগাই যদি ছোৱালীখিনি যদি ফাৰ্ষ্ট ডিভিজন পাব পাৰোঁ, গতিকে তাতেনো কি বেয়া কাম কৰিব। গতিকে তেখেতে হয়তো এই ধৰণে সুধিলে আজি আপোনালোকক হয়তো ক'ব যে মই যদি খুচুৰাই বগাই যদি 1000 টকা দিয়া বুলি 4.5 লাখ মানুহক কওঁ, অন্ততঃ আশাতটো কিছুদিন বাচি থাকিব, তেনেকৈ হয়তো উত্তৰটো দিব। কিন্তু তেখেতক মই প্ৰত্যাহ্বান জনাইছোঁ, যদি 2.5 লাখটো বাদ দিয়ক, ইয়াতকৈ যদি এজনো দিব্যাংগই পাইছে তেতিয়াহ'লে তেখেতে ৰাজহুৱাভাৱে দেখাই দিয়ক যে ইমানখিনি দিব্যাংগই পাইছে। কোনো কাৰণতে পোৱা নাই, তেখেতৰ সেয়া মিছা আভুৱা ভৰাত বাহিৰে একো নহয়। আৰু প্ৰত্যেক ভাষণত দিব্যাংগ শব্দটো এইকাৰণে দিয়ে যাতে তেখেতক মানুহে ভাবে যে তেখেতে দিব্যাংগৰ কাৰণে কাম কৰিছে। কিন্তু মই কওঁ আজিৰ দিনটোত তেখেতৰ বিভাগতে আটাইতকৈ প্ৰতাৰিত হৈছে দিব্যাংগসকল। তেখেতে আজি দুদিন আগত এটা এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে, তাত এজ পাৰ ৰিজাৰ্ভেশ্যন বুলি লিখিছে। তেখেতে ক'ব পাৰিব যে মই ইমানজন দিব্যাংগক মোৰ ডিপাৰ্টমেণ্টত দিছোঁ। তেখেতৰ কেডাৰ ষ্ট্ৰেন্থ ইমান বিয়োগম বিভাগ ধৰি আছে, তেখেতে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, প্ৰত্যেকটো বিভাগ ধৰি আছে। তেখেতৰ যিমান কেডাৰ ষ্ট্ৰেন্থ আছে লাখ লাখটাৰ ভিতৰত কিমানজন দিব্যাংগৰ কাম কৰি আছে। দিব্যাংগৰ নামটো অকল মুখেৰে ল'লে নহ'ব, প্ৰকৃতাৰ্থত কাম কৰাৰ কাৰণে মন লাগিব। তেখেতৰ আচলতে মনেই নাই। মন থকাহেঁতেন তেখেতে আমাৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক এইবাৰ 382খনৰ ভিতৰত সোমাই দিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰিলে। আজিলৈকে বিহপুৰীয়া দৃষ্টিহীন বিদ্যালয়খনক চৰকাৰীকৰণৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। আমাৰ দ্বীপন নামৰ এখন কলেজ আছে, সেইখনৰ ক্ষেত্ৰত অনুদানৰ ক্ষেত্ৰতো তেখেতৰ অৱস্থা তথৈবচ। আচলতে তেখেতৰ প্ৰতিবন্ধীৰ প্ৰতি কোনো দায়িত্ব বা কৰ্তব্য পালন নকৰে আৰু কৰাৰ ইচ্ছাও নাই। মাত্ৰ তেখেতে মুখত কোৱাত বাহিৰে, খুচুৰোৱাত বাহিৰে বেলেগ একো কামেই নকৰে। প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰিলে 21ত আপোনালোকৰ ভূমিকা কি? নহয়, 21লৈকেতো বহুত দূৰ। অন্যই যেনেকৈ কৈ থাকে যে মানে আমি তেখেতে হয়তো ক'ব যে ইলেকশ্যনত চাব, আমি ইলেকশ্যন চোৱাটো বাদ দিয়ক, আমি তেতিয়ালৈ নৰখোঁ। কৰোণাৰ কাৰণে যদি বিজেপি দলটোৱে যদি মিটিং কৰিব পাৰে, আমি পেটৰ ভোকত ৰখি আৰু ঘৰততো সোমাই থকাৰ কথা নাই। গতিকে আমি ডিছপুট স্তব্ধ কৰি দিম অতি শীঘ্ৰে, যদি আমাৰ এই ব্যৱস্থাখিনি গ্ৰহণ নকৰে। আমাৰ কথা হৈছে 1 লাখ যিমানখিনি মানুহক আপোনালোকে ইতিমধ্যে সমাজ কল্যাণৰ জৰিয়তে 1000 টকা দিনদয়াল দিব্যাংগ আঁচনি ধন দি আছে, সেই মানুহখিনি কোনো আৰু আচলতে নতুনকৈ হিতাধিকাৰী নিৰ্বাচিত কৰাৰ এইখিনি মানুহৰ পৰা আৰু হোৱাৰ দৰকাৰ নাই। নতুন যদি তাত কোনোবা অন্তৰ্ভুক্ত হোৱা নাই, সেইখিনি মানুহক লওক আৰু তাকো চৰকাৰী বিভাগৰ দ্বাৰা লওক। এয়া বিজেপিৰ নেতাৰ দ্বাৰা লোৱা ব্যৱস্থাটো বন্ধ কৰক। 2 নম্বৰ কথাটো হৈছে যিখিনি ইতিমধ্যে পাই আছে তেওঁলোকৰ বেংক একাউণ্টৰ IRS-ৰ লগত 830 টকা যোগ কৰি দিয়ক। অন্যথা আৰু লগতে তেখেতে যি নিযুক্তি দিব ধৰিছে, ভাল কথা, আমি স্বাগতম জনাইছোঁ, অসমৰ নিবনুৱা সমস্যা সমাধান হ'ব। কিন্তু আমাৰ 4% কিন্তু দিবই লাগিব। অন্যথা অনাগত দিন বুলি ক'লে ভুল হ'ব, অতি শীঘ্ৰে ডিছপুট স্তব্ধ কৰি দিবলৈকে কিন্তু প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ বেছি সময় নালাগিব। কাৰণ তেখেতে ইতিমধ্যে দেখি উঠিছে, যোৱা 27 জুলাই 2018 চনতো কিন্তু আমি যেতিয়া আমাৰ কোনো কথা শুনা নাছিল তেতিয়াও আমি স্তব্ধ কৰি দিছিলোঁ। আৰু 5 অক্টোবৰত আমাৰ প্ৰতিবাদত ক্ষমানিয়ে তেখেতে ডিছপুটত লাঠিচাৰ্জ কৰিবলৈকে এইখন চৰকাৰে বাধ্য হৈ গৈছিল, যিটো অসমৰ ইতিহাসত নহয়, ভাৰতবৰ্ষৰ ইতিহাসত নজিৰবিহীন। গতিকে লাঠিচাৰ্জ কৰে তেখেতে, মাৰি পেলাই তেখেতসকলে যি কৰে কৰক, আমি কিন্তু কোনো কাৰণত আমাৰ দাবীৰ পৰা পিছ হুহুকি নাহোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি তেখেতক স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিহেতুকে তেখেত বহুবংগী, তেখেতে কৈ থাকক তেখেতৰ কাম, তেখেতে বহুত কথা কৈ থাকক, কিন্তু আমাৰ দাবী আমাক পূৰণ কৰি দিব লাগিবই। কি কয় মাহিলী বাৰ্তাটো আপোনালোকে জানিব যে মই আপোনাৰ 15 আগষ্টৰ দিনাখন আন্দোলন কৰাৰ কথা আছিলে, কিন্তু সেই 15 আগষ্টৰ দিনাখন আন্দোলন কৰিব খোজোতে 14 আগষ্টৰ দিনাখন ৰাতি তেখেতে এপচি দি দিছে। বিভাগে এইটো আপোনাৰ জুন মাহতে এপচিৰ কাৰণে মুখ কৰিছিল সমাজ কল্যাণ বিভাগে, যিহেতুকে বিত্ত বিভাগে পইচাটো দিব লাগে, কিন্তু বিত্ত বিভাগে সেই ধন ৰাখি 14 আগষ্টৰ ৰাতিলৈকে দিয়া নাছিলে। 14 আগষ্টৰ নিশাহে তেওঁলোকে এপচি এৰি দিছে আৰু যোৱা 3 মাহৰ দিছে। এতিয়াও 3 মাহৰ এপচি এতিয়াও বিত্ত বিভাগত কৰি আছে। বিত্ত বিভাগে ধন ৰাখি মুকলি কৰিছে। মই কৈছোঁ নহয়, হেমন্ত বিশ্ব শৰ্মাই যিকোনো কাৰণত, যিকোনো মূল্যৰ বিনিময়ত আচলতে প্ৰতিবন্ধীসকলক প্ৰতাৰিত কৰিব চেষ্টা কৰি থাকে। চেষ্টা কৰে নহয়, প্ৰতাৰিত কৰিয়ে আছে। 3 মাহৰ পোৱা নাই, কিন্তু 3 মাহতো আমাক এই কেইদিনমান আগত দিছে। কিন্তু কথাটো হৈছে কি, বিভাগে এৰি দিলে নহ'ব, বিত্ত বিভাগে পইচাখিনি এৰি নিদিয়ে। লগতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ, তেখেতক আমাৰ লকডাউনৰ সময়ত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে কৈছিলে যে লকডাউনৰ কাৰণে 3 মাহত 3000 টকা এক্সট্ৰাকৈ দিয়া হ'ব প্ৰতিবন্ধীসকলক। সেইটোতো ধোঁৱা চাঙত দিছিলে, সেইটো ধোঁৱা চাঙত। এই বিষয়ে কিন্তু হেমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ অৱগত, কাৰণ তেখেতক স্মাৰক পত্ৰ দিয়া হৈছিলে, অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিয়া হৈছিল, কিন্তু কোনো কাৰণত তেখেতক
এখন দি দিছোঁ 15 আগষ্টৰ ভাষণতো আপোনালোকৰ বিষয়ে একো কোনো উল্লেখ নকৰে সৰ্বানন্দ সোণোৱালে। এই বিষয়ে ইতিমধ্যে মই এদিন কৈছিলোঁ। আচৰিত কথা, সমাজৰ সকলো শ্ৰেণীৰ মানুহকে সামৰি তেখেতে ভাষণ ৰাখিছিলে, কিন্তু দিব্যাংগ শব্দটো ল'বলৈকে তেখেতৰ হয়তো টান লাগিলে। দিব্যাংগ শব্দটো ল'লে হয়তো কিবা অস্পৃশ্য হৈ যাব বুলি ভাবি পেলাই চাগে সেইদিনাখন নল'লে, কাৰণ তেখেতে হয়তো পাহৰি গৈছে যে অসমত তেখেতসকলে 2011 চনৰ চেঞ্চাছ মতে 4,80,000 প্ৰতিবন্ধী আৰু আজিৰ দিনটোত 9 লাখ প্ৰতিবন্ধী আৰু 45 লাখ ভোটাৰ আছে। গতিকে এই 45 লাখ ভোটাৰক কিন্তু আমি কোনো কাৰণত যেনেকে তেনেকে ব্যৱহাৰ কৰিব নিদিম। তাৰমানে আজিৰ পৰা আগলৈকে হয়তো ভাবা নাছিলে অসমত কিমান ভোটাৰ আছে কি আছে, কিন্তু আমি আজি তেখেতসকলক কৰাই দিব বিচাৰিছোঁ যে 45 লাখ ভোটাৰৰ ভোট কিন্তু আপোনালোকে হজম কৰি দিছে। এই 45 লাখ ভোটৰ কিন্তু উত্তৰ আপোনালোকে দিব লাগিবই। 45 লাখ ভোটাৰ আছে। 9 লাখ আমাৰ মানুহ আছে, প্ৰত্যেকটো পৰিয়ালত 5জনকে ব্যক্তি আছে, গতিকে মিনিমাম 5জন। 9 লাখতকৈ আজিৰ দিনটোত অধিক, গতিকে 9 লাখৰ 5জনকে হ'লে 45 লাখ ভোটেই হ'ব আমাৰ। আৰু আচৰিত কথা যে ডিএমিৰ নিচিনা মানুহ এজনে 10 দিন বুলি লিখি থৈ দিছে, ইয়াত লিখি দিছে। তেখেতসকলে হয়তো কাউণ্ট কৰিব পাহৰিছে নেকি, 10 দিনটোক 10 মাহ, 10 ডেইজটো আচলতে 10 মান্থছ বুলি ভাবে নেকি, এইটোৱে মোৰ কাৰণে সাঁথত। তাৰমানে যদি এনেকুৱা মানুহ মনোজ চৌধুৰীৰ নিচিনা এজন ডাক্তৰ মনোজ চৌধুৰীৰ নিচিনা এজন ডিএমই যদি এনেকৈ লিখি দিয়াৰ পিছত যদি তেখেতসকলে কাৰ্যকৰী নকৰে, তেতিয়াহ'লে তাতকৈ আৰু লজ্জাৰ কথা কিবা আছে বুলি মই নাভাবোঁ। তাৰমানে যদি তেখেতসকলে পঢ়িব নাজানে, তেতিয়াহ'লে তেখেতসকলে কওক যে আমি যে ইংৰাজী লিখোঁ সেইখিনি পিছত আমি পঢ়িব নাজানো। আচলতে কথাটো এনেকুৱা আছে মানে যেনেকুৱা গুৰু তেনেকুৱা শিষ্য। যেনেকৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে, তেওঁৰ শিষ্য তেনেকুৱাই হ'ব বুলি আমি ভাবিছোঁ। তাৰমানে